সেইটো উদ্দেশ্যটো সঁচাকৈ আছে মই সেইটোৱে কওঁ যে আমাৰ মুছলমান সমাজত যেহাকি দিনত 5টা কৰি নামাজ পঢ়ে তেখেতসকলে আৰু তেখেতসকলে যিহেতু বিটিআৰ অঞ্চলৰ বৃহৎ এটা সমাজ তেখেতসকলে আছে বড়ো জনগোষ্ঠীৰ ছেকেণ্ড যিহেতু লাৰ্জেষ্ট স্কেলত তেখেতসকলে আছে 9 লাখৰো ওপৰত গতিকে তেখেতসকলৰ যিহেতু জনপ্ৰতিনিধি নাই তেখেতসকলে বহুত সময়ত কয় যে আমাৰ নিজৰ মানে জনপ্ৰতিনিধি আমি আজিলৈকে আমাৰ বিটিআৰ চৰকাৰত আমি বিটিআৰ চৰকাৰৰ লগত থাকি পেলাই কাম কৰিব সুবিধা নাপালোঁ গতিকে তেখেতসকলৰ মনৰ ৰক্ষা আৰু তেখেতসকলৰ যোনটো আশা বহুতখিনি কৰিব নোৱাৰিলেও কমচে কম তেখেতসকলৰ পিন্ধা খোজ যোনটো মানে ড্ৰেছ বা যোনটো আমাৰ টুপি সেয়াকে লগাই পেলাই তেখেতসকলৰ লগত থকা এটা অনুভৱ দেখুৱাৰ কাৰণে মই টুপিটো লগাইছোঁ বিটিআৰ দ্বিতীয় জনগোষ্ঠী হিচাপে সংখ্যালঘু আপুনি নিজে মুখেৰে কৈছে কিন্তু দেখা গৈছে নমিনেট এমচিএলৰ ক্ষেত্ৰত এটা এমচিএল দিয়া নহ'ল এই অভিযোগটো নহয় নমিনেট এমচিএলটো পিছৰ কথা তেখেতসকলক আমি প্ৰথমতে 6জন আমি কেণ্ডিডেট তেখেতসকলক দিছিলোঁ কাৰণ বিটিআৰত বহুখিনি জনগোষ্ঠী আছে কিন্তু আমি সুবিধা লৈছিলোঁ যে আমাৰ মুছলমান সমাজৰ কমেও 6জন এমচিএল জিকি আহক কিন্তু দুৰ্ভাগ্যজনক কথা যে আমাৰ মুছলমানসকলে যেতিয়ানে নিৰ্বাচন আহে তেখেতসকলে মনৰ যোনটো ষ্টেমিনা মনৰ যোনটো নিজৰ জাতিটো লৈ পেলাই যোনটো ষ্ট্ৰেংথ থাকিব লাগে তেখেতসকলে এই ষ্ট্ৰেংথত থাকিব নোৱাৰে আৰু তাৰ কাৰণে তেখেতসকলে আজি বিভিন্ন মানে দলত মানে খিচিৰি মিচিৰি হৈ পেলাই তেখেতসকলে আমাৰ এই বড়োলেণ্ড অঞ্চলৰ আজিলৈকে এজনে এমচিএল জিকিব নোৱাৰে নমিনি নিদিয়াৰ কথাটো তেনেধৰণৰ আমাৰ এই অঞ্চলত 26টা জনগোষ্ঠী আছে বেছি কৰি থকা এই 26টা জনগোষ্ঠীৰ ভিতৰত আমি মাথো 2জন নমিনি দিবলৈ সুবিধা পাওঁ যেহেতু ফাৰ্ষ্ট অপশ্যন 6টা কেণ্ডিডেট দিয়াৰ পিছত তেখেতসকলে এজনো জিকিব নোৱাৰিলে বাকী যি জনগোষ্ঠী আছে নেপালী সম্প্ৰদায় থাৰ্ডত বাঙালী আছে তেখেতসকল আদিবাসী ভাইসকল আছে এইবিলাকক লক্ষ্য কৰি পেলাই আমি তেখেতসকলৰ পৰা নমিনি দিয়া হৈ গ'ল কিন্তু এইবাৰ আকৌ নিৰ্বাচন আহে যে সকলোৱে জানে ছেপ্টেম্বৰ মাহত নিৰ্বাচন হ'বলৈ গৈ আছে 100% এইবাৰো বহুত মানে মুছলমান আমাৰ লিডাৰ সকলে বা যুৱসকলে এইবাৰো আমাৰ UPPLৰ পৰা টিকেট পাব এইটোতো কনফাৰ্ম হৈ আছে গতিকে এইবাৰ মই আপিল কৰিছোঁ যে মুছলমান ভাইসকলে যেহেতু আমি বাৰে কৈ আছোঁ যে আজি সময়ত UPPL দল হ'ল মুছলমানৰ দল মুছলমান আৰু বেলেগ দল হ'বই নোৱাৰে আজমলক ধৰক আজমল মানে এজন পাপীৰ এটা লিডাৰৰ মানে পৰিচিত হ'ল কংগ্ৰেছ এটা ডুবি গ'ল একেবাৰে পচা দল কোনো মানে দলৰ চিহ্ন নোহোৱা এটা দল গতিকে BPFৰ সময়ত কিমান মুছলমানসকলক হত্যা কৰা হৈছে সকলোৱে জানে এই আপোনালোকৰ সেই নৰসিংবাৰীতে কিমান মুছলমানক হত্যা কৰিছে এজনো মুছলমানক হত্যা কৰা সময়ত হাগ্ৰামা মহিলাৰ ডাঙৰীয়াই কোৱা নাই যে কিয় এই হত্যাবিলাক কৰি আছে এই লৈ পেলাই কোনো মানে মানুহক ধৰা নহ'ল লাফিকুল ডাঙৰীয়াক হত্যা কৰা হৈ গ'ল চৰকাৰ কাৰ আছিলে BPFৰ আছিলে তে এতিয়া আমি কৈছোঁ এই মিডিয়াৰ থ্ৰুৱেদি যে মুছলমান ভাইসকল মুছলমান দাদাসকল মুছলমান বাইদেউসকল মুছলমানৰ জনাবসকলক কৈছোঁ মোল্লাসকলক কৈছোঁ যে এই সময়ত মই বড়ো ল'ৰা আপোনালোকৰ সেই টুপি লগাই পেলাই কৈছোঁ এই সময়ত মুছলমানক মৰম কৰা বা মুছলমানক ভৱিষ্যতৰ আগবাঢ়ি নিয়া দলটো হ'ল UPPL দল এৰে উদাহৰণটো আপোনালোকে গমেই পাইছে অলৰেডি আমি 5টা ডিষ্ট্ৰিক্টত আমি কি কৰিলোঁ হজ ভৱন আমি অলৰেডি ষ্টাৰ্ট কৰিছোঁ বহুখিনি আঁচনি মুছলমানবিলাকৰ কাৰণে লোৱা হৈ গ'ল মছজিদবিলাকক এতিয়া 2 লাখ টকা দিয়া ষ্টাৰ্ট কৰিলে এইবিলাক এতিয়া মুখেদি ক'লেতো নহয় এটা বাস্তৱৰ ৰূপায়ণ হ'ল মুছলমানবিলাকৰ কবৰস্থান মুছলমানবিলাকৰ মছজিদবিলাকৰ এটা মানে মছজিদৰ নামাকৰণ কৰা নাছিলে বা মাটিৰ পাত্তা দিয়া নাছিলে আজি আমি মুছলমানবিলাকৰ কবৰস্থান আৰু ঈদগাহ ফিল্ড আমাৰ মছজিদবিলাকৰ যিবিলাক মাটি আছে আমি এতিয়া খোলা বজাৰত মানে বিকা নিচিনা বিকি আছোঁ মানে দিয়া নিচিনা দি আছোঁ ওপেন মানে চাৰ্কল অফিচত আমি কি কৰিছোঁ মেলা পাতিছোঁ মেলা পাতি পেলাই কৈছোঁ মুছলমান লিডাৰবিলাকলৈ আহক আজিয়ে লৈ যাওক আজিয়ে দৰখাস্ত দিয়ক কালিয়ে লৈ লওক আমি এই ব্যৱস্থাটো কৰিছোঁ গতিকে মাটিৰ সমস্যাটো চবতছে ডাঙৰ সমস্যা আমাৰ বিটিআৰ অঞ্চলত এতিয়া কোনো পৰ্যায়ে মাটিৰ আৰু সমস্যা নাই সব মানুহৰে সমান অধিকাৰ গতিকে আগন্তুক দিনত সকলোৱে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া চিফ বনোৱাৰ কাৰণে কোনো মানে লেফ্ট ৰাইট কোনো পিছফালে কোনো মানে লেতেৰা কথা শুনিব নালাগে কোনো ধৰণৰ কথা শুনিব নালাগে সব ট্ৰেক্টৰৰ ছবিত ভোট মাৰিব একেবাৰে 32 লাখ মানুহ একসাথে ট্ৰেক্টৰৰ ছবিত মাৰিব লাগে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত